প্ৰিয় দৰ্শক আমি সকলোৱে জানো যে হিন্দু ধৰ্মত 4খন বেদ আছে আৰু এই 4 বেদৰ সাৰমৰ্ম গীতাত আছে। এই কাৰণে গীতাক হিন্দু ধৰ্মৰ একমাত্ৰ সাৰ্বজনীন ধৰ্মীয় শাস্ত্ৰ বুলি গণ্য কৰা হয়। বিশ্বাস কৰা হয় যে গীতা স্পৰ্শ কৰাৰ পিছত এজন ব্যক্তিয়ে মিছা কথা নকয় বা ক'ব নোৱাৰে। ভগৱান শ্ৰীকৃষ্ণই কুৰুক্ষেত্ৰত থিয় হৈ অৰ্জুনক গীতাৰ জ্ঞান দিছিল আৰু ইয়াক শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ সংলাপ বুলিও জনা যায়। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক গীতাৰ জ্ঞান দিছিল যদিও অৰ্জুনৰ যোগেদিয়ে তেওঁ এই জ্ঞান সমগ্ৰ জগতক দিছিল। আপুনি যদি কোনো গভীৰ সমস্যাত পৰে আৰু আপুনি যদি এবাৰ গীতাখন পঢ়ে বা বুজিবলৈ চেষ্টা কৰে তেন্তে আপুনি আপোনাৰ সকলো সমস্যাৰ সমাধান পাব। যিকোনো ক্ষেত্ৰৰ যিকোনো বিষয়ৰ কথা আপুনি জানিব পাৰিব। গীতাৰ সকলো কথাই ব্যক্তিৰ জীৱন সলনি কৰিব পাৰে। ব্যক্তিয়ে যদি গীতাত কোৱা কথাবিলাক অনুসৰণ কৰি নিজৰ জীৱনত প্ৰয়োগ কৰিব পাৰে, অভ্যাসলৈ পৰিণত কৰিব পাৰে, তেন্তে তেওঁক পৃথিৱীৰ কোনো শক্তিয়ে হৰুৱাব নোৱাৰে। আজি আমি কথা পাতিম তেনে 7টা সৰু সৰু অভ্যাসৰ বিষয়ে, যিয়ে আপোনাৰ জীৱনত এক ইতিবাচক প্ৰভাৱ পেলোৱাত সহায় কৰিব পাৰে। নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ ইউটিউব চেনেল মটিভেটৰ নিৰঞ্জনলৈ মই নিৰঞ্জন শৰ্মাই আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকলৈ এটি অতি বিনম্ৰ অনুৰোধ, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব নকৰিলেও ভিডিঅ'টো এটা লাইক কৰি দিব। আপোনাৰ এটা লাইকে বহুতো অনাথ শিশুৰ জীৱন উদ্ধাৰ কৰাত সহায় কৰিব, কাৰণ আমি আমাৰ চেনেলৰ পৰা পোৱা ধনৰ এটা অংশ অনাথ শিশুৰ জীৱনটো সুখকৰ কৰি তোলাত আগবঢ়াই আছোঁ। আপুনিও আমাৰ এই যাত্ৰাত অংশীদাৰ হওক। আহক এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। প্ৰথম অভ্যাসটো হৈছে কাকো উপহাস নকৰিব। এই পৃথিৱীত মানুহ এক বিচিত্ৰ প্ৰাণী। নিজতকৈ নিম্ন খাপৰ লোকক হেয় বা নিন্দাৰ দৃষ্টিৰে চাই উপহাস কৰে বা ঠাট্টা কৰে। তেওঁলোকক বাৰে বাৰে কয় যে তোমালোকৰ একো নহ'ব, ভৱিষ্যতে তোমালোকে একো কৰিব নোৱাৰিবা। যেতিয়া মানুহৰ ওচৰত ধন সম্পত্তি মান আদি থাকে তেতিয়া তেওঁ আনক আদৰ সন্মান নকৰে, কিন্তু তেওঁ এইটো পাহৰি যায় যে তেওঁতকৈ শক্তিশালী কোনোবা আছে, আৰু সেয়া হৈছে সময়। সময়ে নিজৰ চক্ৰ কেতিয়া সলনি কৰে সেয়া কোনেও নাজানে। সময়ৰ লগে লগে কয়লাও হীৰালৈ পৰিৱৰ্তিত হয়। সেয়েহে জীৱনত কেতিয়াও কাকো ঠাট্টা কৰিব নালাগে। দ্বিতীয় অভ্যাসটো হৈছে অহংকাৰ। অহংকাৰ ত্যাগ কৰিব লাগে। এতিয়া আমি প্ৰথমতে জানো আহক যে অহংকাৰনো কি। গৰ্ব, অভিমান আৰু অহংকাৰ এই তিনিওটা শব্দ শুনিবলৈ একেই যেন লাগে, কিন্তু প্ৰত্যেকৰে অৰ্থ বেলেগ বেলেগ আৰু তাৰ ফলাফলো বেলেগ বেলেগ। তিনিওটা শব্দৰ আৰম্ভণি প্ৰেমৰ দ্বাৰাই হয়। নিজক লৈ কৰা প্ৰেম। পৰিশ্ৰমে আমাৰ মনত গৌৰৱৰ জন্ম দিয়ে আৰু সফলতাই অভিমানিত কৰি তোলে। ইয়ালৈকে ঠিকেই আছে, কিন্তু যেতিয়া এই ভাৱনা অহংকাৰলৈ পৰিৱৰ্তন হয় তেতিয়া সেয়া সমস্যা হৈ পৰে। কাৰণ সকলোতকৈ বেয়া হৈছে অহংকাৰ। অহংকাৰৰহে হয়। কিন্তু মানুহৰ কাৰণে ই এক কঠিন কাম যে ইয়াক কেনেকৈ চিনিব পাৰি যে অহংকাৰ জাগি উঠিছে। ইয়াৰ উত্তৰ আন কোনোৱে নিদিয়ে, আপোনাৰ মনটোৱে দিব। যেতিয়ালৈকে আপুনি নিজক লৈ আনন্দিত, সকলোতকৈ ওপৰলৈ যাবলৈ চেষ্টা কৰি আছে তেতিয়ালৈকে ঠিকেই আছে। কিন্তু যেতিয়া আপোনাৰ মনত আনৰ প্ৰতি নিন্দা বা অৱহেলাৰ ভাৱ আহে তেতিয়া সাৱধান হ'ব, কাৰণ এয়াই অহংকাৰ আৰু আচলতে যিয়ে আপোনাকহে নিম্ন বা তললৈ লৈ গৈ আছে। তৃতীয় অভ্যাসটো হৈছে বেছি কথা কোৱা ক্ষতিকাৰক। আমাৰ শৰীৰটো প্ৰকৃতিৰ এক মহান আৱিষ্কাৰ। পৃথিৱীত ইয়াতকৈ জটিল সৃষ্টি আৰু একো নাই। আমাৰ শৰীৰ যিমানে জটিল নহওক কিয়, যদি ইয়াক ভালকৈ জানিবলৈ বা বুজিবলৈ চেষ্টা কৰোঁ তেন্তে ইয়াতকৈ অধিক সহজ সৰল জ্ঞান দিওঁতা আন কোনো নাই। আমাৰ শৰীৰত 5টা ইন্দ্ৰিয় থাকে, যিয়ে আমাক ভয়, মোহ আৰু বস্তুৰ প্ৰতি বোধ কৰায়। আমাৰ শৰীৰত চকু আছে, নাক আছে, স্পৰ্শৰ কাৰণে ছাল আছে, কাণ আছে আৰু জিভা আছে। সকলোৰে কাম বেলেগ বেলেগ। চকুৰে দেখা, কাণেৰে শুনা, ছালেৰে স্পৰ্শ কৰা, নাকেৰে গোন্ধ লোৱা আৰু জিভাৰে সোৱাদ লোৱা। কিন্তু আপুনি কেতিয়াবা ভাবি চাইছেনে যে প্ৰকৃতিয়ে আমাক 2টা চকু, 2খন কাণ, নাকত 2টা ৰন্ধ্ৰ বা ফুটা আৰু স্পৰ্শৰ কাৰণে গোটেই শৰীৰটো দিছে, কিন্তু জিভা মাত্ৰ এখন কিয়?
কাৰণ প্ৰকৃতিয়ে বিচাৰে যে আমি অধিক শুনো, অধিক দেখোঁ আৰু অধিক জ্ঞান অৰ্জন কৰোঁ, কিন্তু যাতে কথা কমকৈ কওঁ, কাৰণ অধিক কোৱা মানে ধ্বংস মাতি অনা, মনত ৰাখিব। চতুৰ্থ অভ্যাসটো হৈছে মানুহৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা। মানুহৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা কি জানেনে? এবাৰ ভাবি চাওকচোন, ধন, প্ৰেম, অহংকাৰ। মানুহৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা হৈছে ৰহস্য বা গোপনীয়তা। আপুনি যিমানেই প্ৰবল শক্তিশালী নহওক কিয়, আপোনাৰ ৰহস্য বা গোপনীয়তাই হৈছে আপোনাৰ ধ্বংসৰ মূল চাবিকাঠি। গতিকে যদি প্ৰবল শক্তিশালী সামৰ্থ্যৱান সক্ষম হৈ থাকিব বিচাৰে, তেনে নিজৰ ৰহস্য বা গোপনীয়তা কাকো নক'ব বা ব্যক্ত নকৰিব, নিজৰ বন্ধুবৰ্গই হওক বা কোনোবা শত্ৰুৱেই হওক, কাৰণ সময়ৰ লগে লগে কোন কাৰ শত্ৰু হৈ যায় সেয়া কোৱাটো সম্ভৱ নহয়। বিভীষণে ৰাৱণৰ অমৃতকুণ্ডৰ কথা জানিছিল, যাৰ বাবে প্ৰভু ৰামচন্দ্ৰই ৰাৱণক বধ কৰিবলৈ সক্ষম হৈছিল। সেয়েহে এয়াই উচিত যে নিজৰ ৰহস্য বা গোপনীয়তা নিজৰ ওচৰতে সীমিত ৰাখক। পঞ্চমটো অভ্যাস হৈছে কেতিয়াও নকল নকৰিব। মানুহে জীৱনত সফল হ'বলৈ কি যে নকৰে, পৰিশ্ৰম কৰে, কিমান যে দৌৰা দৌৰি কৰে, কিন্তু এই সকলোবোৰ কৰাৰ পিছতো যদি সফল নহয় তেতিয়া নকল কৰে। অলপ নিজৰ শৈশৱ কাললৈ মনত পেলাওকচোন, কি পালে বাৰু? বিদ্যালয়ত যেতিয়া আপুনি পৰীক্ষা দিবলৈ যায় তেতিয়া কি হৈছিল? আপুনি হয়তো নহ'বও পাৰে, কিন্তু কোনোবাই নহয় কোনোবাই সফলতা পাবৰ কাৰণে নকল কৰিছিলেই আৰু সফলো হৈছিল। কিন্তু জীৱনৰ পৰীক্ষাবোৰ জানো তেনেকুৱা? বিদ্যালয়ৰ প্ৰশ্নকাকত সকলোৰে কাৰণে এখন, কিন্তু জীৱন পৰীক্ষাৰ প্ৰশ্নকাকত সকলোৰে কাৰণে বেলেগ বেলেগ। গতিকে নিশ্চিতভাৱে ইয়াৰ উত্তৰো বেলেগ বেলেগ হ'ব। গতিকে জীৱনত যদি আপুনি সফলতা পাব বিচাৰে তেনে নকল নকৰিব। নিজৰ প্ৰশ্নৰ উত্তৰ নিজেই বিচাৰি উলিয়াওক, সফলতা আপুনি পাবই। ষষ্ঠটো অভ্যাস হৈছে সঁচা লুকুৱাটো ক্ষতিকাৰক। যেতিয়া সাগৰৰ পানী বাষ্প হৈ উৰি যায় তেতিয়া সেইটো আমি নেদেখোঁ। মেঘে সেই পানীখিনি নিজৰ ভিতৰত লুকুৱাই ৰাখে আৰু দীঘলীয়া যাত্ৰা আৰম্ভ কৰে আৰু চেষ্টা কৰে যে সদায় যেন সেই পানীখিনি নিজৰ ভিতৰতে থাকে। কিন্তু যেতিয়া বতাহৰ বেগত সেই মেঘখিনি ওখ পৰ্বতৰ লগত সংঘৰ্ষ হয় তেতিয়া সেই মেঘখিনিয়ে বৰষুণ সৃষ্টি কৰিবলৈ বাধ্য হৈ পৰে, কাৰণ এয়াই নিয়তি, এয়াই প্ৰকৃতি। কাৰণ পানী সাগৰত মিলিবই লাগিব। ঠিক এনেকুৱাই আমাৰ লগতো হয়। আমি যিমানেই সঁচাটো মনৰূপী মেঘৰ আঁৰত লুকুৱাব বিচাৰিলেও সময়ৰূপী বতাহে বাস্তৱিকতাৰ পৰ্বতৰ লগত সংঘৰ্ষ কৰাই সঁচাটো উলিয়াবই। যি ভয়ৰ কাৰণে আপুনি সঁচাটো উলিয়াব নিবিচাৰে, এদিন সেই ভয়টোৱে আপোনাৰ সন্মুখত থিয় দিয়ে আৰু আমি উপায়হীন হৈ পৰোঁ, কাৰণ আমি সেই ভয়ৰ সন্মুখীন হ'বলৈ নিজকে সাজু নকৰোঁ। গতিকে কেতিয়াও সঁচাৰ পৰা নপলাব, নুলুকুৱাব, তাক স্বীকাৰ কৰিব। ভৱিষ্যতে হ'বলগীয়া ডাঙৰ বিপদৰ পৰা বাচিব পাৰিব। সপ্তম তথা শেষৰটো অভ্যাস হৈছে অন্যায়ৰ বিৰুদ্ধে থিয় দিয়ক। কেতিয়াবা আপোনাৰ মোৰ সকলোৰে জীৱনত এক বিচিত্ৰ সমস্যা নিশ্চয় আহে যে আমি শক্তিশালীৰ সন্মুখত মৌন হৈ পৰোঁ। শক্তিশালীৰ লগত বাদ বিবাদৰ পৰা বাচিবলৈ আপুনি মৌন হৈ ৰয়। হয়, এনেকুৱা কৰিলে আপুনি এক বিবাদৰ পৰা বাচিব, এক সংঘৰ্ষৰ পৰা বাচিব, কিন্তু এনে কাৰ্যই ভৱিষ্যতে এক ডাঙৰ সংঘৰ্ষৰ জন্ম দিয়ে। এনেকৈ মৌন হৈ থকাটোৱে শক্তিশালীজনক সমৰ্থন কৰা বুজায় আৰু সেই ব্যক্তিগৰাকীয়ে নিজকে অধিক শক্তিশালী অনুভৱ কৰে আৰু ইয়াৰ পৰাই দমন আৰম্ভ হৈ যায়। আমি অনিচ্ছা সত্ত্বেও এটাৰ পিছত এটা অন্যায়ৰ লগত মিলি যাওঁ। ইয়াৰ উপায় কি? এনেকুৱা কি কথা আছে যে আপোনাক বিৰোধ কৰাৰ পৰা বিৰত ৰাখে? এইটো সেই শক্তিশালীজন নহয় যিয়ে আপোনাক বিৰত কৰিছে। আপোনাৰ ভিতৰত লুকাই থকা ভয়েহে আপোনাক বিৰত ৰাখিছে। হয়, কেতিয়াবা এই ভয়ে আপোনাক ৰক্ষা কৰে, কিন্তু এই ভয়েই হৈছে আপোনাৰ মৌনতাৰ কাৰণ। গতিকে মনৰ পৰা সেই ভয়ক উলিয়াই দিয়ক, অনীতি অন্যায়ৰ বিৰুদ্ধে থিয় দিয়ক আৰু চাওক আপোনাৰ মনে কেনেকৈ মুক্ত আৰু পাতল অনুভৱ কৰিব। ধন্যবাদ।